নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালে কুশলে। আৰু যোৱাকালি মোৰ লগত এটা ঘটনা হৈছিলে। সেই ঘটনাটো ইতিমধ্যে মই ফেচবুক আৰু ইউটিউব দুইটা মাধ্যমতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যথেষ্ট সঁহাৰি দিছে বা সকলোৱে ভাল পাইছে বা অসমত যে ইমান বেয়া কিছুমান চিটুৱেশ্যন চলি আছে, পিতৃ মাতৃৰ লগত পুত্ৰ বোৱাৰী ছোৱালীৰ মাজত যিবিলাক বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ঘটনা। মই কালি ঘটনাটো এটা সাধাৰণ মাত্ৰ ঘটনা, ইয়াতকৈও বহুত বেয়া বেয়া ঘটনা এই পৃথিৱীত বা এই সময়তে ঘটি আছে। মই সেইখিনি সময়ত পাব লগা আছিলে, সেইখিনি সময়ত সেই ঘটনাটো হ'ল। মোৰ ঠাইত বেলেগ এজন হোৱা যেন ঘটনা কিছু ডাঙৰ হয়, মই কাৰণে খাম কাটিল। যদিও ভৱিষ্যতে এনে ঘটনা নহওক বুলি ভাবিয়েই ভিডিঅ' এটা কৰি দিলোঁ। যদিও মই ভিডিঅ'খিনি তেওঁলোকৰ ভিডিঅ'খিনি মোৰ তাত আছিল যদিও মই প্ৰকাশ সেইকাৰণে কৰা নাই, কাৰণ মানুহ বেয়া মানুহ ভাল মানুহ বুলি কথা নাই, প্ৰত্যেকজন মানুহৰ সংশোধন হয়। তেওঁ হয়তো সংশোধন হোৱাৰ পিছত সেই ভিডিঅ'টো চালে অকণ মনত দুখ পাব, সেইকাৰণে মই তেওঁৰ কথাই ভাবি আচলতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰা নাই। কেৱল এটা ধৰি লওক ঘৰ এটাহে দেখাইছোঁ, যাতে বিল্ডিং আৰু পকী ঘৰ কেঁচা ঘৰৰ মাজত তেনেকুৱা ধৰণৰ এটা কথা বুজাবলৈ চেষ্টা কৰিছোঁ যে আপুনি য'তেই নাথাকে কেৱল সুখ থাকিলে হয়, পিতৃ মাতৃৰ গালে অপব্যৱহাৰ কৰিব নালাগে, এনেকুৱা ধৰণৰ কথা। আৰু মই যিমানখিনিলৈকে গম পাইছোঁ, ঘৰখন এখন সম্ভ্ৰান্ত ঘৰেই হয়, শিক্ষিত ঘৰ হয়। মই নাভাবোঁ পিতৃ মাতৃয়ে সেই ল'ৰাজনক বেয়া শিক্ষা দিছে। বহুতে বিভিন্ন ধৰণৰ কথা কৈছে। এইটো নহয় যে দেউতাকে নিজৰ দেউতাকক বেয়া ফল দিয়াৰ কাৰণে পুতেকে এনেকুৱা ধৰণৰ কৰিব, তেনেকুৱা ধৰণৰ কথা নহয়। সেইখন ঘৰ যথেষ্ট শিক্ষিত ঘৰ, মই যিমানখিনিলৈকে গম পালোঁ পিছত। গতিকে মাক দেউতাকৰ কথা কোনেও তেনেকৈ কৈ আচলতে কমেণ্ট নকৰিব, মই বেয়া পাম আচলতে। ল'ৰাজনে মদ খাই তেনেকুৱা ধৰণৰ ঘটনা কৰিছে, ল'ৰাজনক গালি পাৰক। ল'ৰাজনে অভদ্ৰামী কৰিছে, নিজৰ দেউতাকৰ লগত বহুত বেয়া এটা কাম কৰিছে। সেই কথাটো মই পোহৰলৈ আনিছোঁ আপোনালোকৰ মাজত, আৰু আশা কৰোঁ আপোনালোকে এনেবোৰ ঘটনা সত্যলৈ আহিলে ভাল পায়। আৰু যি কি নহওক, আজিৰ বিষয়টো অকণ বেলেগ। আজিৰ এটা খুব কমন, সকলোৱে প্ৰশ্ন এটা কৰি থাকে মোক কমেণ্টত, আপোনালোকে সেই প্ৰশ্নটো কৰি থাকে। সেই প্ৰশ্নটো আপোনালোকক উত্তৰটো দিব বিচাৰিম। আৰু সেই উত্তৰটো প্ৰশ্নটো হৈছে এনেকুৱা যে হনুমান চালিচা আৰু বজৰংগ বাণ দুইখন একেই নে? আৰু যদি বেলেগ, কি কাৰণে কি বিষয়ত সেই দুইখন পঢ়া হয়, কেতিয়া কোনখন পঢ়া হয়, তেনেকুৱা ধৰণৰ কথা কিছুমান আছে। আৰু বহুত আমাৰ লোকসকল কনফিউজ, যিবিলাক অলপ ধৰি লওক কনফিউজ বুলিয়ে কৈছোঁ, যে কনফিউজনত থাকে যে আচলতে কোনখন কি কেতিয়া কোনখন পঢ়িব লাগে আমি নাজানো। বহুতে বজৰং বাণখন একেবাৰে বহুত বেছি সহজ বুলি ভাবি লয় আৰু নিজেও পঢ়িছে, তাৰ কিছুমান বেয়া পৰিণামো তেওঁলোকে ভুগিছে। মোক মেছেজ কৰে মই হয়তো পঢ়িব নালাগিছিল বুলি, এনেকুৱা ধৰণে কয়। গতিকে মই আপোনালোকক পৰামৰ্শটো দিওঁ যে আপোনালোকে পৰাপক্ষত হনুমান চালিচাখনকে নিজৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাবৰ কাৰণে, ঘৰখনৰ মংগলৰ কাৰণে আচলতে আপোনালোকে হনুমান চালিচাখন পঢ়ি থকাটো উচিত। 2024 চনটো গুচি গ'ল, 25 চনটো হৈছে মংগলৰ বা হনুমানজীৰ বাৰ চন। গতিকে হনুমান চালিচাখন আমি প্ৰত্যেকেই হাতত লৈ থকাটো উচিত আৰু প্ৰত্যেকেই পঢ়িবলৈ লোৱাটো আচলতে উচিত। এতিয়া হনুমান চালিচাখন পঢ়িলে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পায়, ঘৰখনৰ মাজত মোকামিলা বৃদ্ধি পায়, ঘৰখনত নোহোৱা কাম কিছুমান হৈ যায়, বা ঘৰখনৰ কাৰণে খুব ভাল হনুমান চালিচা পঢ়িলে। ঠিক তেনেকে বজৰংগ বাণখন অলপ বেলেগ ধৰণৰ। হনুমানজীৰে দুইখন, হনুমান চালিচা আৰু বজৰংগ বাণ দুইখন বেলেগ বেলেগ যদিও হনুমানজীৰে। এতিয়া বজৰংগ বাণখন পঢ়া হয় আপোনাৰ ঘৰখনত হৈ থকা বিভিন্ন ধৰণৰ বাধাখিনি দূৰ কৰিবৰ কাৰণে। আমাৰ জীৱনত, আমাৰ ঘৰখনত বিভিন্ন ধৰণৰ বাধা থাকে, বিভিন্ন কাৰণত আমাৰ বাধা আহে, আমাৰ ঘৰখনত বিভিন্ন ধৰণৰ নিগেটিভিটি সোমাই থাকে। এই নিগেটিভিটিখিনি দূৰ কৰিবৰ কাৰণে, ঘৰত বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰিবৰ কাৰণে আমি আচলতে বজৰংগ বাণখন পঢ়িব লাগে। এতিয়া এনেকুৱা হয় যে মেছেজটো মই আপোনাক দেখাব পৰা নাযাব, মোবাইলতে ভিডিঅ' কৰি আছোঁ। মোক এজনে মৰাণৰ ফালৰ পৰা এটা মেছেজ মই আজি ৰাতিপুৱা পাইছোঁ যে তেওঁ মোক নিমন্ত্ৰণ কৰিছে বজৰংগ বাণখন পাঠ কৰিবৰ কাৰণে। তেওঁ ওচৰৰ কোনোবা এজন পুৰোহিতৰ, হনুমান মন্দিৰৰ পুৰোহিতক বজৰংগ বাণখন পাঠ কৰাৰ কথা কৈছিলে, কিন্তু তেওঁ বোলে অস্বীকাৰ কৰিলে, পঢ়ি নিদিওঁ বুলি ক'লে। এতিয়া সেইকাৰণে তেওঁ মোক নিমন্ত্ৰণ কৰিছে। হয়, মই সুবিধা মিলিলে যাম বাৰু, সেইটো কথা এটা বেলেগ সুকীয়া বিষয়। কিন্তু কথাটো এনেকুৱা ধৰণৰ যে বজৰংগ বাণখন আমি আচলতে তেনেকে পঢ়া বিষয় নহয়। বজৰংগ বাণখন আমি তেতিয়াহে পঢ়িম যেতিয়া আমাৰ ঘৰখনত কোনো ধৰণৰ অন্য উপায়েৰে আমাৰ সমাধানবিলাক পোৱা নাই। তেতিয়া আমি একদম
অন্তিম উপায় হিচাপে বজৰংগ বাণখন ব্যৱহাৰ কৰিম যিখন বাণ মৰাৰ পিছত আপোনাৰ ঘৰখনত কোনোবাই যদি কিবা বেয়া কৰি থৈছে ঘৰখনত যদি কিবা নিগেটিভিটি আছে বা ঘৰখনত যদি বিভিন্ন ধৰণৰ কাম নহয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ থাকে ইটোৰ পিছত সিটো বেমাৰ বা তেনেকুৱা ধৰণৰ যিখিনি আমি আচলতে বাধা বুলি ধৰি লওঁ সেই বাধাখিনি দূৰ কৰিবৰ কাৰণে বজৰংগ বাণখন আমি পাঠ কৰাটো উচিত এতিয়া বজৰংগ বাণখন কথা হ'ল বহুতেই সোধে যে তেওঁলোকে পাঠ কৰিব পাৰিবনে নাই বজৰংগ বাণখন সকলোৱে পাঠ কৰিব পাৰে কিন্তু সিচুৱেশনটো আপুনি বুজি লওক যে যেতিয়া আপোনাৰ অন্তিম স্থিতি হ'ব তেতিয়া আপোনালোকে বজৰংগ বাণখন পঢ়িব কিন্তু আপোনালোকে পঢ়া মই পঢ়া বা বেলেগ কোনোবা এজনে পঢ়া বুলি কোনো ধৰণৰ তাত পাৰ্থক্য নাই সকলোৱে পঢ়াটো একে ধৰণেই ফল ধৰিব কিন্তু কথাটো এনেকুৱা ধৰণৰ যে বজৰংগ বাণখন যেতিয়া আমি পঢ়ো তেতিয়া বজৰংগ বাণখন আমি একেবাৰে শুদ্ধ উচ্চাৰণত স্পষ্টকৈ পঢ়াটো জৰুৰী যাতে আমি যে বাণখন মাৰিম বা বাণ যে মাৰিম সেই বাণটো গৈ একদম সেই প্ৰপাৰ জেগাটোত য'ত আমি বাণখন লগাব বিচাৰিছো যিটো উদ্দেশ্য লৈ আমি বাণ পঢ়াব বিচাৰিছো সেইটো সফল হয় এতিয়া এনেকুৱা ধৰণৰ হয় যে বিভিন্ন ঠাইত বাণখন পঢ়াৰ পিছত তেওঁলোকৰ সমস্যা দূৰ হৈছে ঠিক তেনেকে বিভিন্ন ঠাইত পঢ়াৰ পিছত সমস্যা কিন্তু দূৰ হোৱা নাই গতিকে আপোনাৰ যদি কিবা কাৰণে বাধা বিঘিনিৰ কাৰণে আপোনাৰ অসুখ অশান্তি হোৱা নাই যদি আপুনি সঁচাকৈ প্ৰকৃততে আপোনাৰ বেমাৰ হৈছে তেনেহলে আপুনি কিন্তু হস্পিটালেই প্ৰথম প্ৰিফাৰেন্স হস্পিটাললৈকে আপুনি যাব লাগিব যদি আপুনি একেবাৰে মই কৈছো যে অন্তিম যে আপুনি উপায় নাই পোৱা যে হস্পিটাল গৈ আপোনাৰ কোনো ধৰণৰ সুফল পোৱা নাই তেতিয়াহে বজৰংগ বাণ কিন্তু আপুনি প্ৰথমতেই হস্পিটালেই যাব লাগিব আৰু যদি আপুনি ভাবে যে বজৰংগ বাণ পঢ়ি আপোনাৰ সুফল হোৱা নাই তাৰ মানে আপোনাৰ সঁচাকৈ হস্পিটালতহে আপোনাক প্ৰয়োজন গতিকে তেনেধৰণৰ কথা আপোনালোকে কথাবিলাক পজিটিভলি ল'ব ভালদৰে ল'ব তেতিয়া সকলো সমাধান হয় এতিয়া হনুমান চালিচাখনত মানে কোৱা হয় যে বুদ্ধিহীন তনু জানিকি সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ তাৰ মানে আমি বুদ্ধিহীন হিচাপে আমি যেতিয়া হনুমান চালিচাখন পঢ়িম আমাৰ একদম জ্ঞান শূন্য হিচাপে আমি ভাবি ল'ম যে আমি একোৱেই নাজানো আমাক তুমি বল দিয়া বুদ্ধি দিয়া বিদ্যা দিয়া এই তিনিওটা বস্তু যেতিয়া আমি পাম জীৱনত বল বুদ্ধি বিদ্যা থাকিলে আৰু আমি কেতিয়াও পিছুৱাবলগীয়া নহয় এই তিনিটা বস্তু যেতিয়া আমি তেখেতৰ পৰা পাম তেখেতক যেতিয়া শুদ্ধ অন্তৰে বিচাৰিম তেতিয়া তেওঁ সেইখিনি আমাক দিলে আমাৰ সকলো ধৰণৰ সমস্যা আচলতে সমাধান হৈ যায় সেইকাৰণে আজিকালি মই দেখা পাইছো যে বিভিন্ন ধৰণৰ মানে লোকসকলৰ ঘৰত গৈছো তেওঁলোকে কৈছে যে আমি জ্যোতিষৰ ওচৰত চোৱাবলৈ গৈছো বিভিন্ন ঠাইত আমি মংগল চাইছো বা বিভিন্ন আজিকালি নামী দামী এষ্ট্ৰলজাৰৰ ওচৰত চোৱাইছো তেওঁলোকে বিভিন্ন সমাধান তেওঁলোকৰ ফালৰ পৰা দিয়াৰ উপৰিও বজৰংগ বাণ বা হনুমান চালিচা ঘৰখনত পাঠ কৰোৱাব দিছে ঘৰখনৰ মংগলৰ কাৰণে আৰু সেইসকল লোকে আকৌ মোক যোগাযোগ কৰি তেওঁলোকৰ ঘৰখনত বজৰংগ বাণ আৰু হনুমান চালিচা পাঠ কৰায় যাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ সুফল পায় বুলি মোক কয় তেওঁলোকে সেইকাৰণে মনটো ভাল লাগে যে কিবা এটা কৰিলে বা এতিয়া মই যে যাওঁ ইমান দূৰ দূৰণিলে কষ্ট হয় সেই কষ্টটো যেতিয়া সাৰ্থক হয় তেতিয়া মনটো ভাল লাগে আৰু ঠিক তেনেকে বজৰংগ বাণখনত লিখা হয় যে যিমান হনুমানজীক আমি নিৰ্দেশো দিয়া হয় বা তেখেতক আমি কোৱা হয় যে তুমি যে বিভীষণক সুখ দিব পাৰিছিলা তুমি যে সীতাক বিচাৰি উলিয়াব পাৰিছিলা তুমি লংকা জ্বলাব পাৰিছিলা ইমানখিনি ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছিলা তেনেহলে মোৰ কামটো তুমি কিয় কৰিব নোৱাৰা হে প্ৰভু তুমি মোৰ কামটো বিলম্ব নকৰাকে কৰি দিয়া বজৰংগ বাণখনত তেনেকুৱা কথা কিছুমান অৱধি ভাষাত লিখা আছে মই অসমীয়াত বুজাই দিছো আপোনালোকক তেনেধৰণে কোৱাৰ কাৰণে হনুমানজীয়ে যিমান আপোনাৰ ঘৰখনত টান টান কামেই হওক তেওঁ আপোনাৰ সমাধান কৰি দিয়ে কথাবিলাক তেনেকুৱাই আমি সহজভাৱে ল'লে সহজ আৰু পজিটিভলি ল'লে গোটেইখিনি কথাই পজিটিভ আৰু ঠিক তেনেকে আপোনাক জনাও যে অহা কালিলৈ গোলাঘাটলৈ গৈ আছো তিতাবৰ যোৱা এইবাৰ নহ'ব কাৰণ তিতাবৰৰ বিভিন্ন ধৰণৰ অসুবিধা কিছুমান থকাৰ কাৰণে এইবাৰ তিতাবৰৰ প্ৰগ্ৰামটো পিছুৱাই দিয়া হৈছে গতিকে এইবাৰ গোলাঘাটৰ পৰা আকৌ ঘৰলৈ ঘূৰি আহিম কাইলৈ গোলাঘাটত থাকিম গোলাঘাটত মানে থকাৰ পিছৰ দিনা মই ৰাতিপুৱা দেওবাৰে ৰাতিপুৱা আঠখেলীয়া নামঘৰ মই আজিলৈকে যোৱা নাই গতিকে আঠখেলীয়া নামঘৰভাগ চাবলৈ খুব বেছি ইচ্ছা আছিলে গতিকে মই আঠখেলীয়া নামঘৰ চাম আৰু আঠখেলীয়া নামঘৰতে যিসকল লোকে গোলাঘাটত মোক লগ পাম বুলি ভাবিছিলে যদি কোনো লোক তিতাবৰৰ পৰাও আহিব বিচাৰে তেওঁলোকেও কিন্তু দেওবাৰে দিনৰ 10 মান বজাত মোক আঠখেলীয়া নামঘৰত আপোনালোকে লগ পাব তাতে লগ পাই আপোনালোকৰ সৈতে কথা পাতিম কিন্তু মই যিসকলৰ সৈতে যোগাযোগ কৰিছো তেওঁলোকে মোক বহুত দিনৰ পৰা নিমন্ত্ৰণ কৰি আছিল তেওঁলোকৰ লগত কথা বতৰা পাতিছো তেওঁলোকৰ ঘৰলৈ যোৱাটো মোৰ নিশ্চিত বা খাটাং হৈছে গতিকে
আপোনালোক যিসকলে মোক সমূহীয়াভাৱে লগ পাব বিচাৰিছিলে, যদিও মই এইবাৰ মানে তেনেকে লগ নকৰাৰ কথা আছিল, গুচি অহাৰ কথা আছিল, তথাপিও আপোনালোকে মেছেজ কৰি থকাৰ কাৰণে মই আপোনালোকক জনাইছোঁ যে মই আঠখেলীয়া নামঘৰত অহা দেওবাৰ মানে পৰহিলে দিনৰ 10টাৰ পৰা আধা ঘণ্টামান আপোনালোকৰ ওচৰলৈ যাম, মানে আঠখেলীয়া নামঘৰত সেৱা ল'ম। গতিকে আপোনালোক যদি ইচ্ছা কৰে আপোনালোকে আহিব, তাতে আপোনালোকৰ সৈতে কথা পাতিম। আৰু আজিৰ ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ, সকলো ভালে কুশলে থাকিব। আপোনালোকৰ কাৰণে কিবা এটা কৰি আছোঁ, মোকো আপোনালোকে আশীৰ্বাদ কৰিব আৰু মৰম জনাব যেনেধৰণে আপোনালোকে মৰম জনাই আছে। আৰু এইখন গামোচা মোক নগাঁৱৰ পৰা দিছিলে সেইদিনা যাওঁতে ৰাতি, খুব ধুনীয়া এখন মৰম লগা গামোচা আৰু ভাল লাগে আচলতে, সেইকাৰণে মই আপোনালোকক দেখাওঁ এনেবোৰ আপোনালোকে দিয়া মৰমবোৰ। আৰু সকলো ভালে কুশলে থাকিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।